নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি BEd কমন এন্ট্ৰেন্স টেষ্ট আছে 2025 বৰ্ষৰ সেই বিষয়ে জনাম। যোৱা বছৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক জনাম। যেহেতু 2025 বৰ্ষৰ নটিফিকেশ্যন শীঘ্ৰে মুকলি হ'ব অৰ্থাৎ আৰু এমাহৰ পিছতে আপোনালোকৰ এমাহ বা দুমাহৰ পিছতে আপোনালোকৰ নটিফিকেশ্যন আউট হ'ব 2025 বৰ্ষৰ। 2024 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়া, চিট কেপাচিটি বা যিখিনি তথ্য আছে সেইখিনি জনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে যেতিয়া এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰে বা এক্সামটোৰ কাৰণে নটিফিকেশ্যন ওলোৱাৰ আগতে আপোনালোকে তথ্যখিনি জানিব পাৰে। গতিকে এক্সামলৈ যিহেতু আপোনালোকৰ বেছি দিন নাথাকে, গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাবৰ কাৰণে তথ্যখিনি জনাটো খুবেই দৰকাৰ। সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। ইয়াত উল্লেখ কৰিছে যে a candidate may be allowed appear to GU BEd Common Entrance Test 2025 provided that she has passed the BA BSc BCom বা MA MSc MCom অৰ্থাৎ আপুনি BA BSc কৰা হ'লেও হ'ব বা MA MSc পাছ কৰা হ'লেও হ'ব আৰু যিটো পাৰ্চেন্টেজ কৈছে সেইটো হৈছে 50% মাৰ্কছ BA BSc তে হওক বা আন্ডাৰ গ্ৰেজুৱেটে হওক বা পোষ্ট গ্ৰেজুৱেটে হওক আপোনালোকৰ 50% মাৰ্কছ লাগিব আৰু 40% মাৰ্কছ লাগিব SC ST OBC কাৰণে অৰ্থাৎ 5% ৰিলেক্সেশ্যন দিয়া হ'ব SC ST আৰু OBC কেণ্ডিডেটৰ কাৰণে। গতিকে আপোনালোকৰ যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন নাইবা মাষ্টাৰ ডিগ্ৰীত 50% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব আনৰিজাৰ্ভৰ কাৰণে অৰ্থাৎ জেনেৰেল কেটেগৰীৰ কাৰণে আৰু SC ST কাৰণে OBC কাৰণে আপোনালোকৰ 45% মাৰ্কছ হ'লে হৈ যাব। তাৰপৰা আহিলে আপোনালোকৰ টোটেল কুৱেশ্যন আপোনালোকৰ যি BEd এক্সাম আছে BEd এক্সামৰ টোটেল কুৱেশ্যন 100 থাকে। আপোনালোকৰ টাইম 2 ঘণ্টা দিয়া হ'ব পৰীক্ষাৰ কাৰণে, যিটো MCQ টাইপ কুৱেশ্যন আহে। গতিকে 2 ঘণ্টা সময় দিয়া হ'ব, 100 মাৰ্কছ থাকিব, 100টা কুৱেশ্যন থাকিব। যোৱাবাৰ যি অনলাইন আবেদন আছিলে সেয়া জুন মাহৰ পৰা ষ্টাৰ্ট হৈছিলে, গতিকে আপোনালোকৰ হয়তো এইবাৰো মে বা জুনতে ষ্টাৰ্ট হ'ব অনলাইন আবেদন। মে'ত নহ'লে জুনতে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব জিউ BEdৰ কাৰণে। যোৱাবাৰ বেছি দিন দিয়া নাছিলে, গতিকে আপোনালোকৰ খুব কম সময়ৰ কাৰণে দিয়া হৈছিলে, গতিকে আপোনালোকে এইটো চাই ল'ব। গতিকে এইবাৰ সিমানেই কম সময়ৰ কাৰণে দিয়া হ'ব। ডেট অফ এক্সামিনেশ্যনটো হৈছে 14 আপোনালোকৰ যি আছে 14 জুলাইত। আপোনালোকৰ যোৱা বছৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 13 জুলাইত হৈছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটি 14 জুলাইত আপোনালোকৰ এক্সামটো হৈছিলে। হয়তো এইটো পষ্টপন কৰা হৈছিল নেকি, তথাপিও আপোনালোকে 14 জুলাই মানি ৰাখক, সেই বুলি 14 জুলাইতে হয়তো আপোনালোকৰ দিয়াৰ সম্ভাৱনা আছে। আৰু 31 জুলাই তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হৈছিল বুলি উল্লেখ কৰিছে। যদি আপুনি চিলেবাছখন চাই ইয়াত আপোনালোকৰ ছেকশ্যন 1ত আছে জেনেৰেল ইংলিছত আপোনালোকৰ 120 মাৰ্ক আহিব বুলি উল্লেখ কৰিছে, কিন্তু আপোনালোকৰ ইয়াত টোটেল কুৱেশ্যন 100টা থাকে। হয়তো আপোনালোকৰ 4 নম্বৰকে থাকিব পাৰে, সেইকাৰণে মই কৈছোঁ 1 নম্বৰকে নহ'ব পাৰে, 4 নম্বৰকেও থাকিব পাৰে এটা কুৱেশ্যন, গতিকে এইটো পিছত আমি গম পাম। জেনেৰেল ইংলিছত 120 মাৰ্ক আহিব। আপোনালোকে কৈছে ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেন্টেন্স আৰু কম্প্ৰিহেনশ্যনৰ পৰা আপোনালোকৰ 120 মাৰ্ক আহিব। গতিকে জেনেৰেল নলেজৰ পৰা 120 মাৰ্ক আহিব। ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল চায়েন্স, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 120 মাৰ্ক। টেষ্ট অফ ৰিজনিঙৰ পৰা আপোনালোকৰ 120 মাৰ্ক। অৰ্থাৎ এইটা তিনিটাৰ পৰা আপোনালোকৰ 120 মাৰ্ক আহিব, অৰ্থাৎ আপোনালোকৰ 360 নম্বৰ ইয়াৰ পৰা আহিব, অৰ্থাৎ 400 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 400 থাকিব 100 আপোনালোকৰ 100টা কুৱেশ্যন, কিন্তু আপোনালোকৰ 400 মুঠ নম্বৰ, অৰ্থাৎ এটা কুৱেশ্যনত 4 নম্বৰকে থাকিব। গতিকে আপোনালোকে গম পালে এতিয়া যে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো BEd কমন এন্ট্ৰেন্স টেষ্ট আছে তাত আপোনালোকৰ 400 মাৰ্ক আহিব, টোটেল কুৱেশ্যন 100 থাকিব আৰু জেনেৰেল ইংলিছৰ পৰা 120 মাৰ্ক, জেনেৰেল নলেজৰ পৰা 120, টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিৰ পৰা 120 আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম, ইছ্যু এণ্ড পলিচি, নেশ্যনেল পলিচি অফ এডুকেশ্যন, এইখিনিৰ পৰা আপোনালোকৰ আহিব 40 মাৰ্ক। টোটেল আপোনালোকৰ 400 মাৰ্কছ থাকিব, অৰ্থাৎ এটা কুৱেশ্যনৰ বিপৰীতে 4 মাৰ্কছ থাকিব। তাৰপিছত কৈছে ইয়াত আপোনালোকৰ কি কি চেণ্টাৰ আছে কৈছে আপোনালোকে পৰীক্ষা দিবৰ কাৰণে গুৱাহাটী, ধুবুৰী, মংগলদৈ, বঙাইগাঁও, নগাঁও, ৰঙিয়া, পাঠশালা, নলবাৰী, মৰিগাঁও, বিশ্বনাথ চাৰিআলি, বৰপেটা, গোৱালপাৰা, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু ডিব্ৰুগড়, এইকেইটা হৈছে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি BEd এক্সাম দিয়া চেণ্টাৰ। তাৰপিছত ইয়াত আপোনালোকে কৈছে অল কুৱেশ্যন উইল বি MCQ টাইপ, অৰ্থাৎ কৈছে প্ৰত্যেকটো কুৱেশ্যন আপোনালোকৰ MCQ টাইপ হ'ব। OMR চিট দিয়া হ'ব। মই কৈছোঁ যে 4 নম্বৰ থাকিব এটা কুৱেশ্যনত আৰু ৰং হ'লে আপোনালোকৰ 1 মাৰ্ক ডিডাক্ট কৰা হ'ব, অৰ্থাৎ আপুনি যদি শুদ্ধ কৈছিলে বেলেগ কুৱেশ্যন তাৰ পৰা 1 নম্বৰ আপোনাৰ কাটি নিয়া হ'ব যদি কুৱেশ্যনটো আপোনাৰ ৰং হয়। There will be no marking for unattempted question, অৰ্থাৎ আপুনি unattempted কৰিলে কোনো ধৰণৰ তাত মাৰ্কিং চিষ্টেম নাথাকিব, অৰ্থাৎ কটাও নাযাব বা নাম্বাৰ দিয়াও নহ'ব। গতিকে 4 নম্বৰ আপোনালোকৰ মাৰ্কছ থাকিব এটা কুৱেশ্যনৰ বিপৰীতে। মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। কৈছে যে resolution for finding the ratio of positive marks and negative marks, candidate having high absolute value of the ratio will be given better rank, অৰ্থাৎ আপোনালোকৰ নিগেটিভ মাৰ্কিং আঁতৰাই পেলাই বা যিটো পজিটিভ মাৰ্ক পাব তাৰ পৰা নিগেটিভ মাৰ্কছটো আঁতৰাই পেলাই যদি আপুনি নিগেটিভ কৰে তেতিয়া আপোনালোকৰ তেনেকৈ আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব।
তেনেকৈ আপোনালোকৰ কথাখিনি কৈছে। তাৰপৰা ৰিজাৰ্ভেশ্যন ইলেকশ্যন পলিচি এপ্লাই হ'ব ইয়াতো, গতিকে যি আমাৰ ৰিজাৰ্ভেশ্যনৰ ৰিলেক্সেশ্যন পলিচি আছে সেইটো এপ্লাই কৰা হ'ব। তাৰপিছত কৈছে যোৱা বছৰ যি এপ্লিকেশ্যন এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ ফিজ আছিলে সেইটো আপোনালোকৰ 2000 টকা আছিলে বেংক ট্ৰানজেকশ্যন, অৰ্থাৎ আপোনালোকে অনলাইন এপ্লাই কৰিলে 2000 টকা দিবলগীয়া হৈছিল যোৱা বছৰ, হয়তো এই বুলিও আপোনালোকৰ 2000 দিবলগীয়া হ'ব পাৰে। তাৰপৰা আপোনালোকে ইয়াত বেছিক কথা উল্লেখ কৰা নাছিলে যোৱা নটিফিকেশ্যনখনত, গতিকে এইখিনি আপোনালোকৰ তথ্যখিনি দি দিছিলে যোৱা বছৰ নটিফিকেশ্যনখনত, গতিকে আপোনালোকে এইখিনিয়ে প্ৰয়োজন হ'ব। ডকুমেণ্টখিনিতো আপোনালোকে গম পায়, অবিচি হ'লে কাষ্টৰ চাৰ্টিফিকেট, SC ST কাৰণে কাষ্টৰ চাৰ্টিফিকেট দৰকাৰ হ'ব, EWS কাৰণেও কাষ্টৰ চাৰ্টিফিকেট দৰকাৰ হ'ব, সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'বই, গতিকে সেইখিনি এতিয়াই উলিয়াই থ'ব। তাৰপৰা পাৰ্মানেণ্ট PRCও হয়তো বিচাৰিব পাৰে, সেইখিনিও আপোনালোকে উলিয়াই থ'ব। কিন্তু আপোনালোকৰ যিটো মেইন কথা বা চিলেবাছ সেইখিনি মই আপোনাক জনাই দিছোঁ, আৰু মাৰ্কিং চিষ্টেমটো জনাই দিছোঁ, আৰু পে'মেণ্টটো কৰিছোঁ যে 2000 টকা হয়তো এই বুলিও আপোনালোকক প্ৰয়োজন হ'ব। এক্সাম চেণ্টাৰ কেইটা কৈ দিলোঁ, আৰু চিলেবাছখনটো ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে এইখন চিলেবাছ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, এইখিনি কাৰণে আপোনালোকে পঢ়িবৰ কাৰণে এইখন চিলেবাছ হয়। গতিকে আপোনালোকৰ এইবাৰ অনলাইন আবেদন যিটো টাইমত দিছে এইটো সময়তে হয়তো ওলাব পাৰে এইবছৰ, হয়তো অৰ্থাৎ আপোনাৰ জুন মাহৰ প্ৰথম সপ্তাহ নহ'লে মে' লাষ্টলৈ আপোনালোকৰ যি অনলাইন আবেদন আছে সেয়া আৰম্ভ হ'ব। গতিকে এইখিনি আছিলে গুৱাহাটী ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্টক লৈ তথ্যখিনি। যদি ভিডিঅ'টো চাই উপকৃত হ'ল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।